গুড মৰ্ণিং। সুপ্ৰভাত জনালোঁ সকলোকে। সকলোৰে দিনটো সুন্দৰ হওক, সুখৰ হওক তাকে কামনা কৰিছোঁ। সাংঘাতিক ঠাণ্ডা, এইকেইদিন ঠাণ্ডাৰ আমেজটো আমি সদায় সঁচাকৈ ল'বই লাগে ন। আৰু বিশেষকৈ এইবাৰ কিন্তু অকণমান পৰিছে আগৰবাৰতকৈ, হয় নাই বাৰু জনাবচোন। আগত যিমান বেছি ঠাণ্ডা মানে হ'ব লাগিছিলে নাই হোৱা, কিন্তু এইবাৰ কিন্তু যথেষ্টখিনি ঠাণ্ডা। ব'লক অকণ বাহিৰৰ পৰিৱেশটো অকণমান দেখাই লওঁ আপোনালোকক। তুমি ল হেপি ল খা দেই তুমি তই ক'ত গৈছিলি? এইটো খা, সেইটো খা। তোৰ বিস্কুটটো মই হেপিকে দি দিলোঁ। দেখিছেনে কিমান আহি গ'লোঁ। সাংঘাতিক ঠাণ্ডা দেখিলেই নহয় বাহিৰত কেনেকুৱা। গ্ৰীণ টি লৈ লৈছোঁ আৰু এটা বিস্কিট। আজিকালি ঠাণ্ডাৰ কাৰণে যে একদম মানে পানীটো খাওঁৱে বাৰু, টেঙা পানীও খালোঁ আৰু একাপ চাহ একদম বহুত সোনকালে প্ৰয়োজন অনুভৱ কৰোঁ। চাহকাপ খালেহে যেন একদম হেৰিটো আহে তেনেকুৱা লাগে ন। আৰু আচলতে অকণ এনেকৈ চবৰে অভ্যাসটো বেলেগ বেলেগ, হয়তো বহুতে নাখাবও পাৰে বাৰু সোনকালে, কিন্তু মই সোনকালে উঠোঁ যে সেইকাৰণে সোনকালে কৰি মানে চাহকাপ সোনকালে লৈ লওঁ। এটা কথা কওঁ ভাবিছোঁ, আমি মানুহবোৰে ইজনৰ লগত সিজনৰ লগত মানে ইজনে সিজনৰ লগত বহুত আমি তুলনা কৰোঁ চাবচোন। নকৰোঁ বুলি ভাবিলেও মানে কৰা হয়। আমি কেতিয়াবা ভাবোঁ মানে হয় আমিও জানো যে নিজৰ লগত লোকৰ সেইটো তুলনা একেবাৰে কৰিব নালাগে, কিন্তু কেতিয়াবা হৈ যায়। মানে কি হয়, তুলনা কৰিলে বহুত প্ৰব্লেম আহে। মই ভাবোঁ চবৰে ব্যক্তিত্ব বেলেগ বেলেগ, হয় নাই? আৰু ভগৱানে সকলো আত্মাকেই সকলো দি পঠাইছে। যেনেদৰে দিন হ'লে সূৰ্যটো একদম জিলিকি যায় ন, আকৌ ৰাতি হ'লে চন্দ্ৰটো জিলিকে। সূৰ্য আৰু চন্দ্ৰনো কি তফাত আছে চাওকচোন। ক'বলৈ গ'লে সিহঁতে নিজৰ নিজৰ হেৰিটো সময়ত নিজে নিজে সিহঁতৰ মানে উজ্জ্বলতাটো প্ৰকাশ পায়। ঠিক তেনেদৰে আমাৰো মানুহৰো ক'বলৈ গ'লে ভাল দিন যেতিয়া আহিব, মই ভাবোঁ এনেই উজ্জ্বলি উঠিব। সেইকাৰণে আমি সদায় এটা কথা মনত ৰাখিব লাগে, লোকৰ লগত মানে হেৰি কৰি লাভ নাই। লোকৰ লগত মানে সি আমুক কৰিব পাৰিছে মই পৰা নাই, বা আমি বিশেষকৈ আমি নিজৰ সন্তানবিলাককো আমি লোকৰ লগত খুব তুলনা কৰোঁ চাবচোন। আচলতে তুলনা কৰিব একদম নালাগে। কেলৈ জানেনে? সকলো সন্তানৰে ব্যক্তিত্ব বেলেগ বেলেগ। ভগৱানে সকলো সন্তানকে ক'বলৈ গ'লে গোটেইখিনি বস্তুৱে দি পঠাইছে, হয় নাই? কিন্তু মানে চবৰে হেৰিটো বেলেগ বেলেগ। সেইকাৰণে আমি এটা কথাই মনত ৰাখিব লাগে, আমাৰো আচলতে ভাল দিন আহিব, হয় নাই? এইটো কথা সদায় মনত ভাবি ল'ব লাগে আৰু ধুনীয়াকৈ আগবাঢ়ি যাব লাগে। আৰু মনটো এটা কথা কওঁ মই, মনটো আমাৰ নিজৰ, হয় নাই? মনটো ফূৰ্তি কৰি ৰখাটো আমাৰ নিজৰ দায়িত্ব। আৰু ফূৰ্তিকৈ ৰাখিবলৈ হ'লে ধুনীয়াকৈ এক্সাৰচাইজ কৰক, ধুনীয়াকৈ ৰাখক, নিজক সজাওক। ক'ৰবাত ফুৰিবলৈ যোৱা মানে ক'বলৈ যাওক, ক'ৰবাত গৈ বনভোজ খাওক, য'ত মনটো ভাল লাগে অকণমান কৰকচোন। চাবচোন মনটো এনেই সদায় সুখী হৈ থাকিব। মানে কি হয়, মই এটা কথা ভাবোঁ মানুহে কয় ন, হয় ময়ো কওঁ ন, যে আমি মন্দিৰে মন্দিৰে নগ'লে হ'ব, নিজৰ ঘৰখন স্বৰ্গ, হয় কথাষাৰ। সেইটোৰ লগত এইটো তুলনা কৰিব নোৱাৰি যে মই যে কওঁ পুৱাতে অকণ ওলাব লাগে, পুৱাতে অকণ ফুৰিব লাগে, মানুহৰ মনবিলাক ভাল লাগে।
এই বস্তুটো সেইটোৰ লগত অকণমান হেৰি নহয় ন চাবচোন কেলৈ কৈছোঁ চাওক পুৱাৰ সময়খিনি একদম পজিটিভ এনাৰ্জিৰে একদম পূৰা ভৰপূৰ হৈ থাকে চাবচোন সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ মানে পুৱাৰ টাইমটোত অকণমান ওলাই যাব লাগে পুৱাৰ সুবাস পুৱাৰ মানে ভাইবটো আমি ল'ব লাগে হয় নাই বিশেষকৈ মই বিচাৰোঁ কি জানে মোৰ আজি অলপ দিনৰ পৰা গাটো ঠিক নোহোৱাৰ কাৰণে আচলতে যাব পৰা নাই কিন্তু মই ভাবিছোঁ এতিয়া লাহে লাহে মই ফুৰিম আকৌ যাম সেইকাৰণে কৈছোঁ আপোনালোকেও যাব আপোনালোকেও ফুৰিব মনটো সদায় ধুনীয়াকৈ ৰাখক আৰু সকলো কৰ্মৰ লগত আমি যুঁজি যাবই লাগিব ন এয়াই আৰু মনটো ভাল লাগি থাকিলে বহুত নানান কথা মুখৰ পৰা ওলায় ঠিক আছে আকৌ এবাৰ কওঁ আপোনালোকৰ দিনটো সুন্দৰ হওক সুখৰ হওক আজিলৈ ৰাখোঁ নমস্কাৰ